মার্কিন যুক্তরাষ্ট্ৰৰ বৃহত্তম চহৰ নিউয়ৰ্কত মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল। উক্ত নিৰ্বাচনৰ ফলাফলে ভাৰততো বিশেষ চৰ্চা লাভ কৰিছে। ভাৰতত চৰ্চা হোৱাৰ কাৰণ হ'ল নিউয়ৰ্কে লাভ কৰা নতুন মেয়ৰজন হৈছে ভাৰতীয় মূলৰ তাকো মুছলমান সম্প্ৰদায়ৰ। ইমানেই নহয়, তেওঁৰ মূল হৈছে গুজৰাট দাঙ্গাৰ বাবে এসময়ত সমগ্ৰ বিশ্বতে নিন্দিত গুজৰাট, আৰু তেওঁৰ নাম হৈছে জোহৰন কুৱাম মামদানি। তেওঁ নিউয়ৰ্কৰ মেয়ৰ নিৰ্বাচনত জয়লাভ কৰাটোৱে ভাৰতত যথেষ্ট প্ৰভাৱ পেলাইছে। আনকি ভাৰতৰ শাসকীয় পক্ষই মামদানিৰ কথা কোৱাসকলক লৈ হাঁহিবলৈ আৰম্ভ কৰিছে। জোহৰনৰ মাতৃ হৈছে পঞ্জাবী মূলৰ মীৰা নায়াৰ। তেওঁৰ পিতৃ গুজৰাটী মুছলমান মূলৰ। উগাণ্ডাত বাস কৰি এতিয়া আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক, যিখন বিশ্ববিদ্যালয়ৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সংঘাত অব্যাহত আছে। মীৰা নায়াৰ এগৰাকী মহান চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ ছবিসমূহ মনচুন ৱেডিং, সালাম বম্বে, দ্য নেমছেক, মিছিছিপি মাছলা আদি। ভাৰতীয় মূলৰ এগৰাকী ৩৩ বছৰীয়া গুজৰাটী মূলৰ যুৱকে নিউয়ৰ্কৰ মেয়ৰ নিৰ্বাচনত জয়ী হৈ আলোড়নৰ সৃষ্টি কৰিছে। জোহৰন কুৱাম মামদানিৰ এই জয়ে কেতবোৰ বিষয়কো পুনৰ প্ৰাসংগিক কৰি তুলিছে। যি সময়ত ভাৰতৰ দৰে ধৰ্মনিৰপেক্ষ দেশৰ বিধানসভাসমূহত আৰু সংসদত মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব লক্ষণীয়ভাৱে হ্ৰাস পাবলৈ ধৰিছে, সেই সময়তে নিউয়ৰ্কৰ দৰে আমেৰিকাৰ সৰ্ববৃহৎ চহৰখনৰ মেয়ৰ ৰূপে নিৰ্বাচিত হৈছে গুজৰাটী মূলৰ এগৰাকী মুছলমান যুৱক। জোহৰনৰ এই বিজয় আৰু নিৰ্বাচনী প্ৰচাৰে বিশেষভাৱে চৰ্চা লাভ কৰিছে। ভাৰতৰ বাবে তেওঁৰ এই প্ৰচাৰ অভিযান অতিশয় গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি। নিউয়ৰ্কৰ মেয়ৰ প্ৰাৰ্থীৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে গুজৰাটৰ দাঙ্গাক লৈ তেওঁ যি ভাষণ দিয়া দেখা গৈছিল সেয়া বিশেষকৈ তাৎপৰ্যপূৰ্ণ। 23 বছৰৰ পাছত গুজৰাটৰ গোধ্ৰা দাঙ্গাৰ বিষয়ে সৰব হৈছিল জোহৰন। সেয়েহে ভাৰতীয় শাসক পক্ষ আৰু বিজেপিয়ে ভাৰতত মামদানিৰ বিষয়টো ৰাজনীতিত চৰ্চা হোৱাটো নিবিচাৰে বা তেওঁৰ বিজয়ক গুৰুত্ব দিয়া লোকসকলকো তুচ্ছ তাচ্ছিল্যহে কৰিবলৈ আৰম্ভ কৰিছে। মামদানিৰ এই বিজয়ে ৰাজনীতিৰ বহু প্ৰতিষ্ঠিত ধাৰণাকে ছিন্ন বিচ্ছিন্ন কৰি পেলায়। আমেৰিকাৰ প্ৰৱাসী ভাৰতীয়সকলৰ মাজত কেৱল বিজেপি সমৰ্থকেহে আধিপত্য বিস্তাৰ কৰিছে, কাৰণ সংঘ পৰিয়ালৰ সংগঠনসমূহে আমেৰিকাত দশক দশক ধৰি বহু কাম কৰি আহিছে, আৰু তেওঁলোকৰ প্ৰভাৱ আমেৰিকাত নিশ্চিতভাৱে বৃহৎ পৰিসৰতে আছে। ইয়াৰ পাছতো গুজৰাটৰ দাঙ্গাৰ কথা কোৱাৰ পাছতো মামদানিয়ে নিৰ্বাচনত জয় লাভ কৰিলে। আমেৰিকাৰ সৰ্ববৃহৎ চহৰখনত মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মামদানিয়ে ইজৰাইলৰ পৰা গাজালৈকে সকলোৰে যি বিষয় সেই বিষয়ত নিজৰ স্থিতি স্পষ্ট কৰি গৈছিল। যি সময়ত অবৈধভাৱে আমেৰিকাত বসবাস কৰিবলৈ যোৱা ভাৰতীয়সকলক হাতত হেণ্ডকাফ আৰু ভৰিত শিকলি লগাই উভতাই পঠিওৱা হৈছিল, তেনে সময়তে এই সকলোবোৰ বিষয় জোৰেৰে উত্থাপন কৰি এই গুজৰাটী যুৱকজনে ডেমক্ৰেটিক পাৰ্টিৰ সমৰ্থকৰ প্ৰথম পচন্দ হৈ পৰে। 2018 চনত মামদানিয়ে আমেৰিকাৰ নাগৰিকত্ব লয় আৰু 2025 চনত নিউয়ৰ্কৰ মেয়ৰ হয়। তেওঁৰ এই যাত্ৰাপথ সহজ নাছিল। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থীক পৰাস্ত কৰাটো সহজ নাছিল। ইয়াৰ পূৰ্বে ডেমক্ৰেট দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰো জোহৰনৰ বাবে সহজ নাছিল। তাৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰে। লগতে তেওঁ মানুহৰ মাজত সোমাই পৰাৰ নতুন কৌশল গ্ৰহণ কৰে, যি কৌশলে তেওঁক নিৰ্বাচনত জয়ী কৰাত প্ৰভূত বৰঙণি যোগালে। মামদানিৰ প্ৰচাৰমূলক ভিডিঅ'ত সমগ্ৰ নিউয়ৰ্ক আৰু নিউয়ৰ্কৰ বিভিন্ন ধৰণৰ মানুহ দেখিবলৈ পোৱা যায়। ৰাজপথত গৈ মানুহৰ সমস্যাবোৰৰ বুজ লয় তেওঁ নিজেই গৈ পেলাই। নিউয়ৰ্কত 67% অধিক পৰিয়াল ভাড়াতীয়াকৈ জীৱন নিৰ্বাহ কৰে। ভাৰতৰ চহৰবোৰৰ দৰে নিউয়ৰ্কতো ভাড়াতীয়াৰ বাবে ঘৰ ভাড়া দিয়াটো এটা প্ৰকাণ্ড বোজা বা লোৱাটো এটা প্ৰকাণ্ড বোজা। মামদানিয়ে কয় যে তেওঁ নিৰ্বাচিত হ'লে ঘৰৰ ভাড়াত ফ্ৰিজ দিব, অৰ্থাৎ ভাড়াৰ এটা নিৰ্দিষ্ট সীমা ৰাখিব, যিটোৰ ওপৰত মালিকে ভাড়া আদায় ল'ব নোৱাৰিব। নিউয়ৰ্কত বিনামূলীয়া বাছ সেৱাৰ পাইলট প্ৰজেক্টটো আৰম্ভ কৰিব মামদানিয়ে, আৰু মেয়ৰ হ'লে নিউয়ৰ্কৰ পৰা বাছ ভাড়া বাতিল কৰাৰ তেওঁ প্ৰতিশ্ৰুতি দিয়ে। মামদানিয়ে কয় যে চহৰখন এনেকুৱা হ'ব লাগে য'ত মানুহে মৰ্যাদাৰে জীয়াই থাকিব পাৰে।
আমি এনেকুৱা সপোন দেখিব লাগিব। মামদানিয়ে সাধাৰণ মানুহৰ সমস্যাবোৰ বিষয়বোৰক লৈ ৰাজনীতিৰ গতিপথ সলনি কৰিছে আৰু নিউয়ৰ্ক চহৰৰ 10 জনৰ ভিতৰত 9 জন লোকে কয় যে ৰেচন অতি ব্যয়বহুল হৈ পৰিছে। আয় বৃদ্ধিতকৈ ৰেচন ব্যয়বহুল হৈ পৰে। মামদানিয়ে কয় যে মেয়ৰ হোৱাৰ পিছত তেওঁ ৰেচনৰ দোকানৰ শৃংখল গঢ়ি তুলিব আৰু য'ত চৰকাৰী হাৰত খাদ্যশস্য উপলব্ধ হ'ব। এতিয়া ৰাজনীতিবিদৰ কথা, সংবাদ মাধ্যমৰ কথা। এনে নহয় যে মামদানিয়ে ৰাজহুৱা বিষয় উত্থাপন কৰি ডাঙৰ বিষয়ৰ পৰা আঁতৰি আহিছিল। মামদানিয়ে টেক্সি চালকৰ বাবে অন্বেষণ কৰি তেওঁলোকৰ ওপৰত ঋণৰ বোজা কমাই দিয়াৰ কথাও ক'লে। মামদানিয়ে হাতত মাইক লৈ ৰাজপথত মানুহৰ লগত কথা পাতি তৃণমূল পৰ্যায়ত ৰাজনীতি কৰিলে যিটো ভাৰত মুলুকত হাথৰ দৰেই কথা। আৰু জনতাৰ সমস্যাবোৰ যি পদ্ধতিৰে একাত্ম হৈ মামদানিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ল সেয়া ভাৰতৰ দৰে দেশত কল্পনাতীত। ভাৰতীয় ৰাজনীতিকৰ বাবে কল্পনাৰো অগোচৰ এয়া। আৰু ভাৰতৰ ৰাজনৈতিক নেতাবোৰক বাস্তৱ ৰাজনীতি বুজিবলৈ হ'লে মামদানিৰ এই জয় আৰু ৰাজনীতি ভাৰতত চৰ্চা হোৱাটো অতিকৈ প্ৰয়োজনীয়। কেনে এক কৌশল অৱলম্বন কৰি তেওঁ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বৃহত্তম চহৰ নিউয়ৰ্কত মেয়ৰ হিচাপে নিৰ্বাচিত হ'ল সেয়া নিশ্চয়কৈ বিশেষ তাৎপৰ্য বা গুৰুত্ব বহন কৰিছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ বা বাতৰি তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।